নমস্কাৰ যদি আপুনি এডিআৰই এক্সামৰ কাৰণে প্ৰিপাৰেচন কৰি আছে তেন্তে এই ভিডিঅ'টো আপোনালোকৰ কাৰণে হয়। এই ভিডিঅ'টোত অতি দৰকাৰী কেইটামান মেথছৰ কুৱেশ্যন মই সলভ কৰিবলৈ লৈছোঁ। প্ৰথম কুৱেশ্যনটো চাই লওঁ। প্ৰথম কুৱেশ্যনটো হৈছে ইয়াতে দিয়া আছে চাব ইফ √3 = 1.732 এণ্ড √2 = 1.414 দ্য ভেলু অফ 1/√3 + √2 ইজ। ইয়াতে দিয়া আছে √3 মান আৰু √2 মান দিয়া আছে আৰু 1/√3 + √2 মান উলিয়াব লাগে। ইয়াতে যদি আমি ইয়াতে 1/√3 + √2 ঠাইত √3 ঠাইত যদি ইয়াতে বহাই দিওঁ 1.732 আৰু √2 ঠাইত যদি 1.414 তলত বহাই দিওঁ তেন্তে এই কেলকুলেশ্যনটো বহুত ডাঙৰ হৈ যাব, কাৰণ ওপৰত 1 থাকিব আৰু তলত দশমিকত এটা সংখ্যা আহিব আৰু দশমিকৰ সংখ্যা 4টা ইউনিট থাকিব, ডিজিট থাকিব। সেই 4টা ডিজিটৰ সংখ্যাৰে যদি 1ক ডিভাইড কৰিব লাগে তেন্তে কেলকুলেশ্যন বহুত ডাঙৰ হৈ যাব। গতিকে আমি এনেকুৱা কুৱেশ্যন কেনেকৈ সলভ কৰিম ইজিলি সেইটো মই ইয়াতে দেখুৱাই দিম আপোনালোকক। ইয়াতে আছে 1/√3 + √2। ইয়াতে মান উলিয়াব লাগে। √3 আৰু √2ৰ মানটো ইয়াতে আমাৰ দিয়া আছে। আমি কি কৰিব লাগিব, ইয়াতে 3 আছে, ইয়াতে 2 আছে। আমি √3 - √2ৰে তলত আৰু ওপৰত পূৰণ দিম। লব আৰু হৰ দুইটাতে আমি √3 - √2ৰে পূৰণ দিম। কিয় পূৰণ দিম আমি এতিয়াই গম পাম সেইটো। আমি কিয় পূৰণ দিব লাগিব ইয়াতে ওলাই যাব সেইটো। ইয়াতে চাব আৰু ওপৰত কি হ'ব 1 × √3 - √2, মানে ওপৰে তলে আমি √3 - √2ৰে পূৰণ দিছোঁ। কিয় দিছোঁ ইয়াতে a + b a - b এইটো ফৰ্মুলাত পৰি যাব। √3 হ'ব a আৰু √2 হ'ব b, তেতিয়া এইটো ফৰ্মুলা হৈ যাব a + b × a - b। আৰু a + b × a - b ফৰ্মুলাত কি হয় a² - b² হৈ যায়। তাৰমানে ইয়াতে কি হ'ব √3 যদি a বুলি ধৰোঁ a², √3² - √2² হৈ যাব তলত, আৰু ওপৰত 1ৰে যিকোনো সংখ্যা পূৰণ কৰিলে এইটো 1 নাথাকে, গতিকে ওপৰত থাকিব √3 - √2। ইয়াতে চাব √3² মানে ইয়াতে এইটো স্কুৱেৰ আৰু বৰ্গমূল আৰু বৰ্গ কটাকটি যাব, ইয়াতেও বৰ্গমূল আৰু বৰ্গ কটাকটি হ'ব। 3 - 2 থাকিব ইয়াতে, 3 - 2 = হ'ব 1, আৰু তলত 1 কৰিবৰ কাৰণেই আমি ইয়াতে √3 - √2ৰে পূৰণ দিছোঁ। যেনেকৈ ইয়াতে এনেধৰণৰ অংকত যিয়েই নাথাকক আপোনালোকে এইটো ফৰ্মুলা ইউজ কৰিব লাগিব। আৰু ওপৰত থাকি যাব √3 - √2 আৰু তলত থাকি যাব 1। তলত আমি 1টো নিলিখোঁ, গতিকে ওপৰত √3ৰ ভেলু কিমান 1.732 মাইনাছ 1.√2ৰ ভেলু 1414। গতিকে একেবাৰে ইজি হৈ গ'ল কেলকুলেশ্যনটো আমি যেতিয়া তলত 1 কৰি দিলোঁ। গতিকে ইয়াৰ পৰা এইটো মাইনাছ কৰি দিলে কি হ'ব, ইয়াতে 2 আছে, ইয়াতে 4 আছে, কিমান হ'ব 8, আৰু ইয়াতে 2 আছে, ইয়াতে 1.318। ইয়াতে অপশ্যন কোনটো আছে চি, অপশ্যন চি হ'ব ইয়াৰে এনচাৰ। গতিকে আশা কৰোঁ আপোনালোকে বুজি পাইছে অংকটো। ইয়াতে তলত 1 কৰিবৰ কাৰণেই আমি a² - b² ফৰ্মুলাত ইয়াতে পেলাইছোঁ। গতিকে তলত যদি এনেকুৱা থাকে √6 + √5 তেন্তে আমি এই ছেইম ফৰ্মুলা ইউজ কৰিম। 6ৰ পৰা 5 গুচি যাব, 1 হৈ যাব। গতিকে যেনেকৈ থাকক এইটো ফৰ্মুলাই আমি ইউজ কৰিব লাগিব এনেধৰণৰ কুৱেশ্যন সলভ কৰাৰ কাৰণে। পিছৰ প্ৰশ্নটো আছে ইয়াতে √0.01 প্লাছ আকৌ এটা ৰুট আছে 0.0064 সমান কিমান হ'ব ইয়াতে সুধিছে। ইয়াতে প্ৰথমতে দুটা ৰুট আছে, এই ৰুট তলত আৰু এটা ৰুট আছে। গতিকে প্ৰথমতে ইয়াৰ ভেলুটো আমি ওলাই ল'ম, তাৰপিছত বাকীখিনি চাম। ইয়াতে √0.01 প্লাছ কি আছে 0.0064। ইয়াতে 4টা ঘৰত দশমিক আছে, গতিকে বৰ্গমূল যদি আমি উঠাই দিওঁ কি হ'ব, দুটা ঘৰত আহি যাব। এইটো মনত ৰাখিব, 4টা ঘৰত যদি দশমিক থাকে তেন্তে বৰ্গমূল উঠাই দিলে দুটা ঘৰত আহি যায়। তাৰমানে ইয়াতে 00 নহ'ব। আৰু 64ৰ বৰ্গমূল কি 8, 8 গুণ 64, 8 × 8 = 64। গতিকে ইয়াতে কি হ'ব দুটা ঘৰত দশমিক থাকিব, বৰ্গমূল হ'ব 8, আৰু ইয়াতে এটা দশমিক দিব লাগিব, দশমিক 0 হ'ব, 0.08 হ'ব ইয়াৰে 0064ৰ বৰ্গমূল। গতিকে এই বৰ্গমূল চিহ্নটো উঠি গ'ল যিহেতু আমি বৰ্গমূল ল'লোঁ। ইয়াতে এই দুটা যদি আমি এতিয়া প্লাছ কৰোঁ 0.01 প্লাছ 0. ইয়াতে এটা 0 লিখিব পাৰি, কাৰণ দশমিকৰ আগত 0ৰ ভেলু নাই। 0.08 কিমান হ'ব, প্লাছ কৰি দিলে আমি এইটো কিমান পাম 0.09 হৈ যাব, 0.09। গতিকে 9ৰ বৰ্গমূল 3, ইয়াতে দুটা ঘৰত দশমিক আছে, গতিকে এটা ঘৰত দশমিক দিব লাগিব। গতিকে 0.3 হ'ব ইয়াৰ এনচাৰ। ইয়াতে আছে অপশ্যন এ 0.3 বা 0.3। কেনেকৈ কৰিলোঁ আমি অংকটো, প্ৰথমতে ভিতৰৰ যিটো বৰ্গমূল আছে তাৰ 64ৰ বৰ্গমূল হৈছে 8। ইয়াতে 4টা ঘৰত দশমিক আছে, আমি দুটা ঘৰত দিছোঁ। পিছত এই দুটা প্লাছ কৰিছোঁ, প্লাছ কৰি দুটা ঘৰত দশমিক আছে আৰু 9ৰ বৰ্গমূল 3,
এটা ঘৰত আহি যাব বৰ্গমূল হলে যদি চাৰিটা ঘৰত দশমিক থাকে তেন্তে দুটা ঘৰত হৈ যায় দুটা ঘৰত থাকিলে এটা ঘৰত হৈ যায় গতিকে এইটো হ'ব ইয়াৰ এনসাৰ পিছৰ প্ৰশ্ন ইয়াতে আছে √8 ইয়াৰে বৰ্গমূল ওলাব লাগে 8281 এইটো আমি বহুতো মেথডত ওলাব পাৰো বৰ্গমূল হৰণ কৰি ওলাব পাৰি কিন্তু আপোনালোকক ইজি মেথড দিম একেবাৰে ইজি মেথডত কেনেকৈ ওলাব ইয়াতে 8281 ইয়াৰে আশে পাশে থকা বৰ্গমূল সংখ্যা আপোনালোকে এটা ভাবি উলিয়াব লাগিব যেনেকৈ 10 into 10 আমি মুখে মুখে ক'ব পাৰো 10 into 10 equal to কিমান 100 20 into 20 equal to 20 into 20 equal to 400 আমি এনে মুখে মুখে এইবিলাক ক'ব পাৰো তেনেকৈ 90 into 90 যদি আমি কওঁ তেতিয়াহ'লে কিমান হ'ব 8100 8100 90 into 90 equal to 8100 এটো 8100 ৰ একেবাৰে ওচৰৰ সংখ্যা গতিকে প্ৰথম অংকটো কি হ'ব বৰ্গমূলৰ ইয়াতে চাৰিটা অংক আছে এই সংখ্যাটো গতিকে অৰ্থাৎ চাৰিটা ডিজিট আছে ইয়াতে দুটা ডিজিটৰ হ'ব গতিকে প্ৰথমটো 9 হ'বই লাগিব যেহেতু 90 into 90 8100 8100 তকৈ বেছি হ'ব গতিকে ইয়াতে এককৰ ঘৰত কি আছে 1 এনেকুৱা এটা সংখ্যা ল'ব লাগিব যেটো পূৰণ কৰিলে এককৰ ঘৰত 1 আহে আমি এতিয়া কি পূৰণ কৰিলে 1 আহে 1 ৰ লগত 1 পূৰণ কৰিলে 1 আহে আৰু 9 ৰ লগত যদি আমি 9 পূৰণ কৰো তেতিয়াও কি হয় এককৰ ঘৰত 1 আহে 81 গতিকে এই সংখ্যাটো 91 নহলে 99 হ'ব লাগিব 91 নহলে 99 হ'ব লাগিব কিন্তু 99 হলে বেছি হৈ যাব মোস্ট প্ৰবাবলি 91 এ হ'ব ঠিক আপোনালোকে যদি পূৰণ কৰে 91 into 91 কিমান হ'ব ইয়াতে সম্পূৰ্ণ 81 গতিকে ইয়াতে হৈ গ'ল 18281 গতিকে ইয়াৰ আনসাৰ হ'ব ইয়াৰ বৰ্গমূল হ'ব 91 একেবাৰে ইজিলি ওলাই গ'ল আমি কেনেকৈ ওলালো এই আনসাৰটো প্ৰথমতে 8281 আমি 90 into 90 কৰিলে 8100 হয় এটো মুখে মুখে আমি ওলাব পাৰো গতিকে 8100 ৰ ওচৰৰ সংখ্যা হয় এটো গতিকে 90 ৰ কৈ ডাঙৰ হ'ব কিন্তু 90 ৰ আশে-পাশে হ'ব তাৰ পিছত আমি এককৰ ঘৰৰ অংকটো চাম এককৰ ঘৰত কি আছে ইয়াতে 1 আছে গতিকে কি পূৰণ কৰিলে 1 আহে 1 ৰ লগত 1 পূৰণ কৰিলে 1 আহে আৰু 9 ৰ লগত 9 পূৰণ কৰিলে 81 হয় এককৰ ঘৰত 1 আহে গতিকে ইয়াতে আমি 91 into 91 পূৰণ কৰি এটো পাই গলো যদি এটো নহলে হয় তেন্তে আমি 99 into 99 পূৰণ কৰি চালো হয় তেতিয়া বৰ্গমূলটো পাই গলো হয় গতিকে √8281 equal to কিমান হ'ব আনসাৰ 91 অপচন ডি পিছৰ প্ৰশ্ন ইয়াতে দিয়া আছে সমস্ত 4 ভাগ 5 ভাগৰ 4 প্লাস 3 সমস্ত 5 ভাগৰ 3 equal to question mark দিয়া আছে মাইনাস 4 সমস্ত 10 ভাগৰ 3 এটো একেবাৰে ইজি কোৱেশ্চন এটো আমি প্ৰথমতে কি হ'ব ইয়াক যদি আমি মিশ্ৰ ভগ্নাংশ এটো যদি আমি মিশ্ৰৰ পৰা কি কৰো অপ্ৰকৃত ভগ্নাংশ বুলি কোৱা হয় ইম্প্ৰপাৰ ফ্ৰেকশন তাত লৈ যাও কি হ'ব এই 5 ঘৰত আছে বা ডিনোমিনেটৰ 5 এৰে একক পূৰণ কৰি 4 যোগ দিব লাগিব কিমান হ'ব 5 * 5 + 4 = 9 গতিকে এটো আমি কি হ'ব 5 ভাগৰ 9 হৈ যাব প্লাস ইয়াতে যদি আমি কি পূৰণ কৰো ঠিক তেনেদৰে 5 × 3 = 15 15 আৰু 3 কিমান হ'ব 18 তলত থাকিব 5 ইকুৱেল টু কি দিয়া আছে ইয়াতে কোৱেশ্চন মাৰ্ক আৰু ইয়াতে একে ধৰণে আমি পূৰণ কৰিলে কি পাম মাইনাস আছে মাইনাস তলত আছে 10 ওপৰত 43 হ'ব 10 × 4 = 40 আৰু 3 43 গতিকে এইখিনি ক্যালকুলেশন কৰিব লাগিব এই কোৱেশ্চন মাৰ্কটোত আমি কোৱেশ্চন মাৰ্ক ৰাখিব পাৰো বা ইয়াতে x লিখি দিব পাৰো গতিকে ইয়াতে সমান চিহ্নৰ এফালে x ক আমি অকলহৰীয়া কৰি দিম আৰু ইয়াক ইফালে লৈ আহিম তেতিয়া ক্যালকুলেশন কৰিলে হৈ যাব x বা কোৱেশ্চন মাৰ্কত যি হ'ব হেতু ওলাই যাব গতিকে ইয়াতে 9/5 আছে 9/5 প্লাস 18/5 এটো মাইনাস আছে সমান চিহ্নৰ ইফালে আনিলে কি হৈ যাব প্লাস হৈ যাব 43/10 ইকুৱেল টু কোৱেশ্চন মাৰ্ক বা আমি x বুলি লিখিব পাৰো ইয়াতে এটো x বুলি লিখিব পাৰো গতিকে এইখিনি সলভ কৰিলে হৈ গল এইখিনি ডাইৰেক্ট আমি সলভ কৰিব পাৰো ইয়াতে লসাগু কি হ'ব লসাগু উলালে 5 5 10 ইয়াৰে লসাগু হ'ব 10 আমি কেনেকৈ উলাও লসাগু ইয়াতে তিনটাকে এনেকৈ তিনটা সংখ্যাকে আমি এনেকৈ লিখিম এই তিনটা সংখ্যা কিৰে হৰণ যায় 5 এৰে হৰণ যায় গতিকে 1 1 আৰু ইয়াতে হ'ব 2 গতিকে আৰু না যায় গতিকে 5 * 2 = 10 গতিকে ইয়াতে 5 এৰে যদি 10 হৰণ দিও কেইবাৰ যায় দুইবাৰ 2 ইয়াতে 9 আছে গতিকে ওপৰত হ'ব 18 5 এৰে ইয়াতে দুবাৰ যাব 18 আৰু 2 পূৰণ কৰিলে কিমান হ'ব 36 আৰু ইয়াতে হ'ব 10 এৰে 10ক একবাৰ যাব 43 1 * 43 = 43
গতিকে তলত থাকিব 10 আৰু ওপৰত কিমান হ'ব 18 + 36 + 43 আমি যদি 5 প্লাস কৰি দিও তিনিটা কিমান হ'ব 14 14 3 17 আৰু 2 3 4 97 97 হ'ব এই তিনিটা প্লাস কৰিলে গতিকে 10 ভাগৰ 97 এটো যদি আমি মিশ্র ভগ্নাংশত লৈ যাও 10 ৰে 97 ক হৰণ দিলে কিবাৰ যাব 10 9 গুণ 90 তলত থাকিব 10 আৰু ওপৰত হৈ যাব 7 এটো যেটো ইম্প্ৰপাৰ ফ্ৰেকশন আছে ইয়াক আমি মিশ্র ভগ্নাংশ বা মিক্স ফ্ৰেকশনত লৈ গলো গতিকে এটো হ'ব আনসাৰ 9 সমস্ত 10 ভাগৰ 7 9 সমস্ত 10 ভাগৰ 7 অপচন এ এটো হ'ব আনসাৰ এটো নিশ্চয় ইজি অংক এটো বুজি পাইছে ইয়াতে মাইনাসত আছে এটো এখিনি এফালে লৈ আইছো প্লাস হৈ গৈছে বাকি এখিনি আমি সলভ কৰি দিছো লসাগু উলাই পেলাই পিছৰ প্ৰশ্ন ইয়াতে এটো দিয়া আছে 1/2 1/2 divided by 1/2 of 1/2 আৰু 1/2 plus 1/2 of 1/2 অফ মানে আপোনালোকে মন ৰাখিব অফ মানে পূৰণ হয় গতিকে ওপৰত আমি যদি লিখো কি হ'ব ইয়াতে 1/2 divided by এটো ডিভাইড আছে হৰণক যদি আমি এটো পূৰণ চিহ্নলৈ পৰিৱৰ্তন কৰো তেন্তে কি হয় পিছৰ যেটো ভগ্নাংশ থাকে এটো হৰ ওপৰত যাব লব তলত আহে উলটা হৈ যায় গতিকে এটো কি হ'ব 2/1 আৰু পূৰণ কিমান থাকিব 1/2 পূৰণ কৰ পৰা আহিল ইয়াতে অফ আছে অফৰ মিনিং হৈছে পূৰণ আৰু এটো হৰণ চিহ্নটো আমি পূৰণ কৰি দিছো গতিকে পিছৰ যেটো ভগ্নাংশ আছে 2 ভাগৰ 1 হেতু 1 ভাগৰ 2 হৈ গৈছে তলত কি আছে 1/2 প্লাস 1/2 অফ আছে গতিকে আমি এটো পূৰণ কৰিম 1/2 ইয়াতে 2 আৰু 2 আমি কাটিব পাৰো গতিকে 1 থাকিব এটো একৰ কোনো ভ্যালু নাই গতিকে ওপৰত কি থাকিব 1/2 আৰু তলত ইয়াতে প্ৰথমতে পূৰণৰ কাম কৰিব লাগিব পিছত যোগৰ কাম কৰিব লাগিব গতিকে পূৰণ কি হ'ব ভগ্নাংশৰ পূৰণ কি হয় হৰ আৰু হৰৰ লগত হৰ পূৰণ হ'ব লবৰ লগত লব পূৰণ হ'ব গতিকে ইয়াতে হ'ব 1/2 প্লাস 1/2 এতে 2 আৰু 2 পূৰণ হ'ব কিমান হ'ব 4 আৰু 1 আৰু 1 পূৰণ হয় 1 হ'ব এতিয়া তলত আমি এখিনি সমাধান কৰিব লাগিব ওপৰত 1/2 থাকি যাব তলত 2 ভাগৰ 1 আৰু 4 ভাগৰ 1 এটা যোগ কৰিব লাগিব লসাগু 2 আৰু 4 লসাগু কিমান হয় 4 হয় ঠিক আছে 2 ৰে 4 হৰণ দিলে দুবাৰ যায় 2 1 গুণ 2 প্লাস 4 ৰে 4 হৰণ দিলে এবাৰ যায় 1 1 গুণ 1 গতিকে কি হল ইয়াতে ওপৰত থাকিল 1/2 আৰু তলত থাকিল 3/4 এখিনি সমাধান কৰিলে কি হ'ব এটো ভগ্নাংশৰ আপোনালোকে মন ৰাখিব 2 ভাগৰ 1 আছে ইয়াৰে ওপৰত যেটো ভগ্নাংশ থাকে এটো হৰটো তলত নামি যায় আৰু তলৰ যেটো ভগ্নাংশ থাকে ইয়াৰে হৰটো ওপৰত উঠি যায় মানে ওপৰৰ যেটো হৰ আছে এটো তলত আহিব এনেকৈ পূৰণ আৰু তলৰ যেটো হৰ আছে হেতু ওপৰত এনেকৈ উঠি যায় উলটা হৈ যায় এটো গতিকে এটো একচুয়ালি এটো হৰণত আছে গতিকে আমি পূৰণলৈ লৈ গলো সেই কাৰণে এটো তলৰ যেটো ভগ্নাংশ আছে এটো উলটা হৈ যায় গতিকে ইয়াতে 2 আৰু 4 কটাকটি কৰিলে কিমান হ'ব 2 গতিকে आंसर হ'ব ওপৰত 2 আৰু 1 থাকিল 2 গুণ 2 তলত 3 থাকিলে গতিকে 2/3 বা 3 ভাগৰ 2 হৈছে ইয়াৰ উত্তৰ অপচন এ দ্য ৰাইট आंसर গতিকে আপোনালোকে আমি কেনেদৰে কৰিলো এই কোৱেশ্চনটো ইয়াতে হৰণ আছে প্ৰথমতে চাব হৰণক আমি পূৰণলৈ পৰিৱৰ্তন কৰিছো গতিকে পিছৰ যেটো ভগ্নাংশ থাকে এটো উলটা হৈ গল আৰু অফৰ মিনিং হৈছে পূৰণ পূৰণ দি ইয়াতে 2 ভাগৰ 1 লিখিছো তলত 1/2 প্লাস 1/2 ইনটু ইয়াতে অফ মানে পূৰণ গতিকে এটো পূৰণ কৰিছো 1/2 হৈছে ওপৰত কি হৈছে 1/2 ইয়াতে আছে এটো 2 2 কাটি গৈছে আৰু তলত 1/2 ইয়াতে থাকিল পূৰণৰ কাম আমি আগতে কৰিব লাগে গতিকে 2 আৰু 2 পূৰণ হয় 4 আৰু 1 আৰু 1 পূৰণ হয় 1 গতিকে এই দুটা আমি তলত প্লাস কৰিছো লসাগু উলাই কি হল 4 ভাগৰ 3 হৈছে আৰু ওপৰত থাকিল 2 ভাগৰ 1 এটো হৰণ ইয়াতে হৰণ হৈছে এটোক আমি পূৰণ চিহ্নলৈ পৰিৱৰ্তন কৰিছো গতিকে তলৰ যেটো ভগ্নাংশ আছে এটো উলটা হৈ গৈছে গতিকে 2 ৰে 4 কাটিলে 2 তলত 3 থাকিব आंसर হ'ব 2/3 অপচন এ বন্ধুসকল ভিডিওটো চাই কেনেকুৱা পালে কমেন্ট কৰি জনাব আৰু এনে ধৰণৰ ভিডিওৰ কাৰণে আমাৰ ব্ৰডকাষ্ট চেনেল পংকজ ক্লাसेছ আপোনালোকে জয়েন কৰিব পাৰে পিন কমেন্টত মই তাৰে লিংক দি দিম ফেসবুক ব্ৰডকাষ্ট চেনেলটোৰ যাতে ভিডিওবিলাক আপোনালোকে ডাইৰেক্টলি পাব পাৰে ধন্যবাদ